নমস্কাৰ মোৰ নাম ডক্টৰ সঞ্জয় সিং মই তেজপুৰৰ নিবাসী ইয়াতে EMM হস্পিটেলত কাম কৰি আছোঁ ফৰ লাষ্ট 13 ইয়াৰ্ছ 13 বছৰ হৈ গ'ল মই ইয়াতে কাম কৰি থকা মোৰ আৰম্ভণি জীৱনীটো তেজপুৰৰ পৰাই আৰম্ভ হৈছে ইয়াতে জন্ম হৈছিল শিক্ষা দীক্ষাও ইয়াতে হৈছিল পিছত MBBS MS মোৰ গোটেইখিনি মেডিকেল কাৰিকুলামটো মই শেষ কৰিলোঁ ডিব্ৰুগড় আসাম মেডিকেল কলেজৰ পৰা তাৰ পিছত মই দিল্লীত থাকিলোঁ বহুতখিনি বছৰ য'ত মোৰ এডভান্স ট্ৰেইনিংখিনি গোটেইখিনি কমপ্লিট কৰিলোঁ গোটেই ট্ৰেইনিং কমপ্লিট কৰি মোৰ নিজৰো ইচ্ছা আছিলে ঘৰৰ মানুহৰো ইচ্ছা আছিলে সেইকাৰণে আমি ঘূৰি আহিলোঁ দিল্লীৰ পৰা ইয়ালৈ তেজপুৰলৈ নিজৰ ছাৰ্ভিচেছখিনি আগবঢ়াবৰ কাৰণে সো আমাৰ মৃধা ছাৰৰ লগত কাম কৰি আছোঁ যোৱা 13 বছৰৰ পৰা ছাৰে বিচাৰিছে সজাগতা কেম্পেইন এটা কৰিবলৈ তাৰ কাৰণে কিবা কিবি বনাই আছে ছাৰে হেতুৰ কাৰণে আমি আজি আকৌ প্ৰস্তুত হৈছোঁ সেইখিনি কথা ক'বলৈ সো ফাৰ্ষ্ট I would start with my field of expertise, my field of experience, all those things, what I learned in Delhi, and then I came back to Tezpur. Whatever services I have been rendering, forwarding to the people of Assam, to the people of Sonitpur district, I will be speaking on that. Hekhini kothai ami discuss korim yate. So প্ৰথম মোৰ এক্সপাৰ্টাইজ হ'ল লেপ্ৰস্কোপিক সাৰ্জাৰী লেপ্ৰস্কোপিক সাৰ্জাৰী আমি সবে আজিকালি জানো গম পাওঁ যে এইটো কি হ'ল সাৰ্জাৰী বুলি সাধাৰণ মানুহে জানে হেইটোৱে হ'ল লেপ্ৰস্কোপিক সাৰ্জাৰীত আৰু কনভেনশনাল সাৰ্জাৰী যিটো পেট ফালি প্লাই কৰা হৈছিল বা ওপেন সাৰ্জাৰী হৈছিল তাতে কি পাৰ্থক্য আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন লেপ্ৰস্কোপিক সাৰ্জাৰী এণ্ড কনভেনশনাল ওপেন সাৰ্জাৰী Whenever we do a laparoscopic surgery, we just make small cuts in the skin and then put our instruments inside. But in open surgery, the whole abdomen or the whole tissues are cut. So the difference in recovery and difference in pain is tremendous between the two. So the recovery and pain is recovery is very fast, whereas the pain is very less in laparoscopic surgery. So laparoscopic surgery এতিয়া মডাৰ্ণ সাৰ্জাৰী এডভান্স সাৰ্জাৰী বুলি কোৱা হয় আৰু এইখিনি পেশেন্টে বহুতখিনি লাভো পায় কি কৰিব পাৰি all operations abdominal operations can be done depending on the expertise of the surgeon laparoscopic surgery কি কৰিব পাৰি what all procedures can be done through laparoscopic surgery as I said everything that can be done in open surgery in the abdominal operations can be done with the laparoscope also depending on the expertise of the surgeon depending on the experience of the surgeon so the operation that the whole world is doing with the help of laparoscopy is gallbladder operation আমি gallbladder পাথৰৰ লগত উলিয়াই দিয়া যায় আৰু এটা ডাঙৰ ভুল ভ্ৰান্তি আছে সাধাৰণ মানুহৰ যে গল ব্লেডাৰটো বেমাৰৰ নাম হয় গল ব্লেডাৰ এটা অংগ হয় সবৰ ভিতৰত থাকে তাৰ ভিতৰত পাথৰ হৈ যায় তাৰ কাৰণে আমি পাথৰ আৰু গল ব্লেডাৰ দুটাই উলিয়াই দিওঁ সো দ্য বোথ গল ব্লেডাৰ এজ ৱেল এজ দ্য ষ্টোন ইজ ৰিমুভড ইয়াতে এটা সৰু কথা এটা মেনশ্যন কৰি দিব বিচাৰিছোঁ যে গল ব্লেডাৰ আৰু কিডনিত এইটোৱে ডিফাৰেন্স এইটোৱে পাৰ্থক্য আছে গল ব্লেডাৰ এণ্ড কিডনিত গল ব্লেডাৰ ইজ ৰিমুভড উইথ দ্য ষ্টোন But kidney cannot be removed. We need kidney to survive. আমি কিডনিটো জীয়াই থাকিবৰ কাৰণে লাগে সেইকাৰণে অকল ষ্টোনটো ৰিমুভ কৰা যায় তাতে সেই কিডনিটোৱে ষ্টোনটো বনাই আছে সি আকৌ বনাই দিয়ে মানুহে ভাবে যে এইটো বেলেগ ধৰণে কৰিলে চাগে অপাৰেশ্যনটো কিডনিত ষ্টোনটো আকৌ নহ'লে কিন্তু সেইটো ভুল ভ্ৰান্তি হয় কিডনিত যেনেকৈ আপুনি অপাৰেশ্যন কৰক কিডনি ষ্টোনছ কেন ৰেকাৰ কিডনি ষ্টোন আকৌ হ'ব পাৰে গল ব্লেডাৰ ষ্টোনটো আকৌ হ'ব নোৱাৰে কাৰণ গল ব্লেডাৰটো গুচাই দিয়া গ'ল সো হেতু এটা প্ৰথম বেসিক প্ৰসিজাৰ হয় যোনটো বেসিক লেপ্ৰস্কোপি বুলি কয় এডভান্স লেপ্ৰস্কোপিত আপোনাৰ পিত্তনলীৰ অপাৰেশ্যন হাৰ্নিয়া সাৰ্জাৰী এপেণ্ডিক্স সাৰ্জাৰী গোটেইখিনি কৰা যায় আমি ইয়াতে সব কৰি আছোঁ আজি যোৱা 13 বছৰৰ পৰা আগতে ইমান এডভান্স প্ৰসিজাৰ তেজপুৰত হোৱা নাছিলে এইটো মই গৌৰৱ কৰা নাই কিন্তু মই আহাৰ পিছত মই আৰম্ভ কৰিছোঁ এই গোটেইখিনি আপোনাৰ পিত্তনলীৰ পৰা অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি হাৰ্নিয়াটো মই তেতিয়াই আৰম্ভ কৰিছিলোঁ যেতিয়া কোনো কৰা নাছিলে এতিয়াও চলি আছে এইখিনি বাট লেপ্ৰস্কোপিক হাৰ্নিয়াটো অলপ এক্সপেন্সিভ হৈ যায় মানুহৰ কাৰণে সেইকাৰণে মানুহে প্ৰিফাৰ নকৰে এইটো একচুৱেলি খৰচৰ কথা আহি যায় তাত বহুতখিনি খৰচৰ কথা আহি যায় আৰু লেপ্ৰস্কোপিক অপাৰেশ্যনত এডভান্স প্ৰচিজাৰ আপোনাৰ আছে এডভান্স প্ৰচিজাৰ্ছ লাইক কিডনি
Nephrectomy, if the kidney is not functioning, if the kidney is having cancer, we can do it laparoscopically. That also I started in this reason. We have done n number of cases now laparoscopic nephrectomy, and most of the patients are doing well. Most of them are doing well. Kidney cancer ami korilu, that patient is also doing very well. পিত্তনলী অপাৰেশ্যন আমাৰ কাৰণে ৰুটিন হৈ গৈছে পিত্তনলী অপাৰেশ্যন কৰিবৰ কাৰণে যিখিনি বস্তু লাগে অকল লেপ্ৰস্কোপ হ'লে নহয় এতিয়া পিত্তনলী অপাৰেশ্যন কৰিবৰ কাৰণে দুটা লেপ্ৰস্কোপি সেট লাগে দুটা মনিটৰ সেট লাগে এটো এক্সপেন্সিভ হৈ যায় বস্তুটো হস্পিটেলৰ কাৰণে কিন্তু আমাৰ মৃধা ছাৰে হেল্প কৰে এইখিনি বস্তু আমাৰ লগত আছে এটো আৰু ডিস্ট্ৰিক্টত কতো তিনটা ইনস্ট্ৰুমেন্ট সেট কতো নাই এটো অকল আমাৰ লগত আছে এতিয়া নতুনকৈ আমি কিবা এটা টাইমছ বুলি কৰিছো তাত আছে বস্তুখিনি সেইখিনি তো তাতো কৰিব পৰা যায় তাৰ পিছত আমি আৰম্ভ কৰিলো আপোনাৰ ERCP বুলি এটা প্ৰসিজাৰ আছে যেটো ফুল ফৰ্ম ইজ এন্ডোস্কোপিক ৰেট্ৰোগ্ৰেড কলেঞ্জিঅপেনক্ৰিয়াটোগ্ৰাফি ERCP to কি বস্তু this is endoscopic procedure we are doing all kinds of basic endoscopy upper GI lower GI যেটো মুখেৰে ভৰাই প্লাই পাইপ ভৰাই প্লাই সোৱা যায় সেই কম্পিউটাৰত সোৱা যায় কি বেমাৰ আছে কি বেমাৰ নাই সেইখিনি তাৰছত পাইখানা ৰাস্তা দিও কৰা যায় এন্ডোস্কোপি সেইখিনি গুটেখিনি আমি কৰো তাতে এডভান্স যেটো এন্ডোস্কোপি হল তাতে ERCP পৰে ERCP আপোনাৰ পিত্তনলী কমন বাইল ডাক্ট বুলি কয় ইংৰাজীত और পিত্তনলী অসমীয়াত কয় CBD স্টোন বিলাক ৰিমুভ কৰিব পৰা যায় এটা নিৰ্দিষ্ট পৰিমাণ লৈকে ষ্টোনৰ সাইজ থাকিলে এটো এন্ডোস্কোপিক্যালি কৰিব পৰা যায় পেটত কটো কটা সিঙা কৰিব নালাগে এতিয়া সাপোজ देयर इज अ पेशेंट who has undergone gallbladder surgery long back and he has now CBD stone বহুত আগতে অপাৰেশ্যন কৰা গলব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত আপোনাৰ 25 বছৰ পিছত পিত্তনলীত পাথৰ হৈ গল if that patient can be done endoscopically with the help of ERCP that patient doesn't need any cut or any injuries not created in the abdomen and the patient walks off home next day so endoscopically যেটো পিত্তনলী স্টোন বা CBD স্টোন কৰিব পাৰিলে পেশেন্টৰ কাৰণে বিৰাট ভাল পেশেন্ট বিৰাট খুখ পায় হেতুত আৰু আগত যদি কৰি থোৱা আছে অলৰেডি গলব্লাডাৰ তা হেই পেশেন্টৰ কাৰণে এটো বুন হয় এটা বিৰাট লাভকাৰী প্ৰসিজাৰ ERCP টু মই আহাৰ পিছত অকল গুৱাহাটীত হৈ আছিল আৰু অসমত কতো নহয় ERCP টু মই স্টাৰ্ট কৰিলো মই নিজৰ পইচা খৰচ কৰি প্লাই মেৰাত গৈ প্লাই ডক্টৰ মলাই শৰ্মা আছে তেওঁৰ তাত গৈ ট্ৰেনিং লৈ কৰি আহি তাৰ পিছত ইয়াত আমি ERCP টু আৰম্ভ কৰিলো ইয়াতো এগেইন মিডাছৰ হেল্প থাকে এটো ইনস্ট্ৰুমেন্ট গুটেখিনি গুটাই দিয়ে ERCP টু এই ৰিজনত মই কৰি আছো আৰু গুৱাহাটীত 3-4 জন আছে তেওঁলোক কৰি আছে আৰু কতো নহয় যদিও আমি we have now n number of medical college এটা মেডিকেল কলেজ কেইখন আছে গিনতি কৰিবলৈ পাহৰি যাব মানুহে স্টিল কতো নহয় এটো অকল গুৱাহাটী মেডিকেল কলেজ আৰু কিছুমান প্ৰাইভেট সেন্টাৰ গুৱাহাটীত আছে প্লাস আমি কৰি আছো ইয়াৰ পিছত আমি লৈ আহিলো ৰেট্ৰোগ্ৰেড ইন্ট্ৰাৰেনাল সাৰ্জাৰি বুলি এটা বস্তু আছে এটো কিডনি স্টোনৰ কাৰণে এন্ডোস্কোপিক প্ৰসিজাৰ আছিল কিডনি স্টোনত আগৰ দিনত আজিৰ পৰা খুব বেছি পুৰণাও নহয় 15-20 বছৰ আগত just 15-20 years back there will be a big incision in the abdomen and the kidney stone will be removed the problem with kidney stone is that it will recur মই আৰম্ভণিতে কলো যে কিডনি স্টোনটো আকো হ'ব পাৰে একবাৰ ওপেন সাৰ্জাৰি কৰাৰ পিছত second time open surgery কৰাটো কিডনি স্টোনৰ কাৰণে বিৰাট ডিফিকাল্ট so there are urologists in Guwahati who will be doing a PCNL পিঠিত ফুটা কৰি প্লাও কৰিব পাৰি কিন্তু less than 2 cm সাইজৰ যদি স্টোন থাকে কিডনিত ফুটা কৰিবলৈ মানা কৰা যায় এটো স্কাৰ ফৰ্ম কৰে পিছলে ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে পেশেন্টৰ আদাৰ প্ৰবলেমছ যিখিনি আছে PCNL ৰ কাৰণে যেটো পিঠিত ফুটা কৰি প্লাই কৰা যায় সেই প্ৰবলেমছ খিনি আমি গুছাই দিব পাৰো আমি পেছাবৰ ৰাস্তা দি এন্ডোস্কোপিক প্ৰসিজাৰ কৰিব পাৰি কিডনি স্টোনৰ কাৰণে so when you do it through urethra natural passage the kidney is not touched only the stone is blasted off and the fragments are removed so that becomes again very comfortable very easy for the patient will don't have any pain next day morning patient is walking and he walks off to home so hey procedure to yat ami prothom arambho korilu tetia kuno arambho kora nasile আমি আৰম্ভ কৰিলো
আমি আগু বাঢ়িলোঁ, আমি বহুতখিনি প্ৰচিজাৰ কৰি আছোঁ আৰু এতিয়াও কৰি আছোঁ। এতিয়া বহুতখিনি জেগাত হৈ গৈছে, বহুতখিনি জেগাত এইটো প্ৰচিজাৰটো আৰম্ভ কৰা গৈছে। RIRSটো কৰা হয়, তাৰ লিমিটেশ্যন আছে যে বহুত ডাঙৰ ষ্ট'ন হ'লে আমি কৰিব নোৱাৰি, তেতিয়া আমি PCNL কৰিব লগা হয়। বাট অ'পেন চাৰ্জাৰীটো এতিয়া অলমষ্ট নাইকিয়া হৈ গৈছে। কিডনী ষ্ট'নৰ কাৰণে অ'পেন চাৰ্জাৰী আজিকালি বহুত ৰেয়াৰ হয়, এণ্ড আমি কেতিয়াও ৰিকমেণ্ডো নকৰোঁ যে অ'পেন চাৰ্জাৰী কৰা যাওক। কাৰণটো হ'ল যে কিডনী ষ্ট'নটো আকৌ হ'ব, আকৌ হোৱাৰ পিছত ছেকেণ্ড টাইম অ'পেন চাৰ্জাৰী ইম্পচিবল নিচিনা হৈ যায় কিডনীৰ কাৰণে। চ' ইট ইজ অলৱেজ বেটাৰ টু হেভ আ less invasive procedure for kidney stone than having a open procedure like open pyelolithotomy or nephrolithotomy বুলি কয়. Those procedures should not be done until unless absolutely necessary. বাকি আদাৰ যিখিনি এডভান্স প্ৰচিজাৰ্ছ আমি ইয়াত কৰি আছোঁ, তাতে এটা আহি গ'ল পাইলছৰ কাৰণে আমি অপাৰেশ্যন কৰোঁ। এক্সটাৰ্নেল পাইলছ বুলি এটা বস্তু আছে, দেৰ ইজ এ প্ৰব্লেম কল্ড এক্সটাৰ্নেল পাইলছ. The patient is bleeding from the rectum and the pile mass has come out. So in those cases, earlier we used to do again open surgery, which used to be very painful for the patient. The patient will have a urinary problem next day, there can be bleeding also. All those problems were taken care of by the help of a stapler, a simple stapler. Stapler logai dile, just put in the stapler in place and everything, the pile mass goes off, the bleeding is stopped next day, and patient can again walk off to home. That is the beauty of using stapler. The pain is absolutely minimum. I won't say zero, but absolutely minimum. There is no urinary problems next day, and the patient can go home very next day without any problems. So, hey, procedure to we are doing here continuously, regularly, and that also gives a lot of relief to the patient. The only problem is that the stapler gun that is disposable, one patient needs one gun, and that gun comes for 18 to 20,000 rupees. The cost of the gun is very deterrent, otherwise the procedure is absolutely marvelous. বাকি আমি যিখিনি আছে endoscopic urological procedure, endoscopic abdominal procedures, we are doing everything. ইয়াতে আমি গোটেইখিনি কৰি আছোঁ, গোটেইখিনি সুবিধা আগবঢ়াই থকা হৈছে। মই চবলৈ কথাটো আগবঢ়াম যে আপোনালোক মিনিমাল ইনভেজিভ চাৰ্জাৰীটো প্ৰিফাৰ কৰিব আৰু আমাক সেইখিনি সুযোগ দিয়ক, আমি আপোনালোকলৈ সেৱাটো আগবঢ়াওঁ। লাভটো পেচেণ্টৰে হ'ব, ডেফিনেটলি আমাৰ কিবা এটা লাভ হ'ব, কিন্তু আমাৰ লাভতকৈ পেচেণ্টৰ লাভটো বহুত বেছি হয় তাতে। আপনার comfort, আপনার pain, আপনার everything is ours, is our responsibility. We'll take care of everything that you want us to take care of. So, এইখিনি আমি যিখিনি whatever we talked about the procedures and the details that the services that we are giving you, how to save yourself from these things. It's lot of thing depends on luck, like gallbladder stone hobo pare, we cannot prevent it entirely. Still ami amar nijar lifestyle to jodi active kori tho, ami jodi we do lot of exercise, we take a less amount of fats, and we take lot of water also. These things help in preventing stone disease. The stone burden will also be less, but we just cannot prevent it. বাকি সজাগতাৰ বিষয়ে এইটো থাকে যে ওয়ান্স ইউ হ্যাভ আ প্ৰব্লেম, আপোনাৰ যদি ষ্ট'ন হৈছে তেতিয়া আপুনি কনভেনশ্যনেল ট্ৰিটমেণ্টত নাযাব, অল্টাৰনেট চায়েন্সত সোমাব নাপায়, কাৰণ অল্টাৰনেট চায়েন্সত একো ট্ৰিটমেণ্ট নাই। এবাৰ ষ্ট'ন ফৰ্ম হোৱাৰ পিছত দেৰ ইজ নাথিং দেট কেন ডিজলভ দ্য ষ্ট'ন। ষ্ট'ন গলি নাযায়, এইটো মই বুজাই হাইৰাণ হৈ গৈছোঁ। মানুহে চেষ্টা কৰি থাকে যে ষ্ট'নটো গলাই দিওঁ, ষ্ট'ন গলি নাযায়, ষ্ট'ন ওলাব, হয় অপাৰেশ্যনৰ পিছত ওলাব আৰু নহ'লে মেডিচিনত ওলাব। এতিয়া কিডনিত ষ্ট'ন হ'লে এটা নিৰ্দিষ্ট চাইজ আছে, 6 mm 7 mm লৈকে ষ্ট'ন, ৰাস্তা আছে, পেচাবৰ ৰাস্তা দি ওলাই গুচি যায়। দেৰ ইজ এ পেছেজ, ইউৰেথ্ৰেল পেছেজ, দ্য ষ্ট'ন উইল কাম আউট ইফ ইট ইজ লেছ দেন 6 mm চাইজ, এণ্ড দ্য মেডিচিনছ উইল হেল্প ইন কামিং আউট, বাট মেডিচিনছ উইল নট এক্সপেল দ্য ষ্ট'ন। To expel the stone from kidney, you need to take lot of water. Jiman urine pass koribo, the amount of urine that you pass, that will help you in taking the stone out.
but the stone has to come out. It will never dissolve. Once the stone is formed, it is formed forever. So stone will never dissolve. You have to take it out by some means like medicine, surgery, or whatever, but it has to come out. Gallbladder stone doesn't have a place to go out, so it will stay there. So if somebody is trying to tell you that I can dissolve the stone, he is fooling you, simply fooling you. আপোনাক বুৰ্বক বনাই আছে আৰু একো কৰা নাই, কোনো ষ্টোন গলাই দিব নোৱাৰে. So once you have a stone disease, it's better to consult a doctor. Whatever the doctor suggests you, you can just have faith in the doctor and follow that. There is a lot of treatment for the stone disease, but the stone disease in kidney is treated differently. For gallbladder stone, the treatment is operation, and the size of the stone in gallbladder doesn't matter. For a patient keeps on asking, patient khudi thake je stone kiman dangor hoise. Patientor karone horu stone to dangerous hai, hetu buji na pae. Horu stone to gallbladder pa pitonoli, moi koi asilu ERCP apnar common bile duct, he pitonoli to gallbladder logote lagi ase. Horu stone থাকিলেহে পিতনলিলে সোমাই যায়গে আৰু তাত গৈ পেলাই আকৌ ডাঙৰ হ'ব পাৰে. সো সেই প্ৰচিজাৰটো গোটেই প্ৰচিজাৰটো দৰকাৰ তেতিয়াই পৰে, ERCP হওক বা জি হওক, যদি গলব্লাডাৰ পাই ষ্টোনটো পিতনলিলৈ গৈছে. সো সৰু ষ্টোন থাকিলে সেইটো বেছি বেয়া. আল্টিমেটলি ষ্টোন যদি আছে গলব্লাডাৰত, এইটো অপাৰেশ্যন হ'ব, গলাব চেষ্টা কৰিব নালাগে. ট্ৰিটমেণ্ট যিটো ডক্টৰে ছাজেষ্ট কৰে সেইটো ট্ৰিটমেণ্ট লৈ ল'লে হ'ল. আমি পৰহি পেচেণ্ট পাইছোঁ 17 বছৰ আগতে তেওঁৰ গলব্লাডাৰ ষ্টোন ডিটেক্ট হৈছিলে 17 ইয়াৰ্ছ বেক, আৰু তেওঁ অপাৰেশ্যন নকৰালে. লাকিলি তেওঁৰ কাৰণে তেওঁ কেতিয়াও প্ৰব্লেম নাপালে, গলব্লাডাৰত তেওঁৰ একো নহ'লগৈ. কিন্তু পৰহি যেতিয়া আহিছে তেওঁৰ গলব্লাডাৰত এতিয়া কেঞ্চাৰ হৈ আছে, এণ্ড এডভান্স কেঞ্চাৰ হয়, এডভান্স ষ্টেজ. চ' প্ৰবেবলি 3 মাহতকৈ বেছি নাথাকে পেচেণ্টটো, দেট পেচেণ্ট ইজ লষ্ট. সেই 17 বছৰ আগতে যদি ষ্টোনটোৰ কাৰণে অপাৰেশ্যন কৰিলোঁ এদিন, এই পেচেণ্টটো গলব্লাডাৰ কেঞ্চাৰত কেতিয়াও নমৰে. ওৱান্স এ গলব্লাডাৰ ইজ আউট, ইট ইজ আউট ফৰ এভাৰ. এইটো আৰু কেঞ্চাৰ কৰিব নোৱাৰে, কিন্তু এইটো 17 বছৰ ৰাখি থৈ আল্টিমেটলি তেওঁ কেঞ্চাৰ কৰি ল'লে. ষ্টোনে গলব্লাডাৰ কেঞ্চাৰ কৰে নে নকৰে সেইটো কোনো নাজানে, কিন্তু তেতিয়া যেতিয়া ডায়েগন'জ হৈছিল, when she had a diagnosis, she could have easily undergone that procedure. A simple operation, laparoscopic cholecystectomy কৰি দিলে কামে শেষ. চ' আমি মানে মই এইটোৱে চেষ্টা কৰি আছোঁ জনাব যে যেতিয়া প্ৰব্লেম হয় তেতিয়া ডক্টৰৰ এডভাইচটো ল'ব লাগে. অল্টাৰনেট ছায়েন্সত এতিয়ালৈকে একো এষ্টাব্লিছড হোৱা নাই, একো এষ্টাব্লিছড নহয়. দেৰ ইজ ন' এষ্টাব্লিছড ট্ৰিটমেণ্ট একচুৱেলি. Frankly speaking, there is no research also associated. আমি যিটো কৈ আছোঁ, আপুনি গুগল মাৰি পেলাই আপুনি 1000 পেজ ওলাব তাতে. আপোনাৰ মই যিটো কথা কৈ আছোঁ সেই গোটেইখিনি কথা ছাবষ্টেঞ্চিয়েট হ'ব আপুনি যদি গুগলত বিচাৰি যায়. মই যিখিনি কৈ আছোঁ সেইখিনি আপুনি নিজেই ক্ৰছ চেক কৰিব পাৰে. কিন্তু অল্টাৰনেট ছায়েন্সত কিবা আছে, তেনেকুৱা হৈ আছে নাই হোৱা, এইবিলাক চব মানে হৈ যায়, গেছৱৰ্ক নিচিনা হৈ যায়. হ'ব পাৰে যে বহুতখিনি আমি আগবাঢ়িব পাৰোঁ এইটোত, বাট ডেট নিডছ ৰিচাৰ্চ. চ' till the time an established procedure comes from the other sciences also, we should be following treatment যিটো established হৈ গৈছে already. And established treatment এইটোৱে কয় যে when there is a stone in gallbladder, you should get it out, and when there is a stone in kidneys, you should follow the treatment given according to the size of the stone. বাকীখিনিও প্ৰব্লেমত আল্টিমেটলি মই সজাগতাৰ বিষয়ে এইটোৱে ক'ব বিচাৰিছোঁ যে যদি মেডিকেল প্ৰব্লেম হৈছে, প্লিজ এজন ডক্টৰক দেখাই লওক, নিজে ঘৰত ট্ৰিটমেণ্ট নকৰিব, ফাৰ্মাচীৰ পৰা দৰৱ নাখাব. আমাৰ ইণ্ডিয়াখনে পৃথিৱীত যিমানখিনি এণ্টিবায়'টিক ইণ্ট্ৰডিউচ হয়, এই গোটেইখিনি এণ্টিবায়'টিক ইণ্ডিয়াই বৰবাদ কৰে. আমাৰ ফাৰ্মাচীৱালাই বৰবাদ কৰে, আমাৰ এই পেৰিফেৰীৰ মানুহবিলাকে বৰবাদ কৰে. ডেইলি পেচেণ্ট আহিব, মই 2 দিন O2 খাইছিলোঁ, মই 2 দিন নৰফ্লক্স খাইছিলোঁ, তেনেকৈ ট্ৰিটমেণ্ট নহয়, এণ্টিবায়'টিকটো নষ্ট হৈ গ'ল. সেই নৰফ্লক্সটো আৰু আপোনাৰ বডিত কেতিয়াও কাম নকৰে, কাৰণ এইটো আপুনি ৰেজিষ্টেঞ্চ কৰি পেলালে. চ' এতিয়া নেক্সট 10 to 15 years there is no antibiotic in the pipeline. অহা 10-15 বছৰলৈকে কোনো ফাৰ্মাচিউটিকেল কোম্পানীৰ লগত কোনো নতুন এণ্টিবায়'টিক পাইপলাইনত নাই. চ' আমি যিখিনি আছে সেইখিনিৰ পৰাহে চলি থাকিব লাগিব.
কাইলৈ যেতিয়া আপোনাৰ যদি গোটেইখিনি ৰেজিষ্টেণ্ট হৈ যায় এণ্টিবায়'টিকবিলাক ইনফেকশ্যন হ'লে মৰিব লাগিব চিম্পল কথা আৰু জীয়াব নোৱাৰি কাৰণ এইটো দৰৱেই নাথাকিব কাম কৰিবলৈ চ' এইবিলাক কেনেকৈ হৈ আছে এইবিলাক বিকজ অফ পেৰিফেৰেল ট্ৰিটমেণ্ট এই দুদিন এইটো খাই দিয়ক এদিন এইটো খাই দিয়ক দেট ইজ নট দ্য ৱে ট্ৰিটমেণ্ট ইজ ডান when there is proper prescription we should be following the proper prescription for a single disease নিজে নিজে ট্ৰিটমেণ্ট কৰিলে ফচে মানুহ আহেও বৰ বেয়া অৱস্থাত আহে পাইলছৰ কাৰণে কিবা কিবি জড়িবুটি লগাই একদম টক্সিক চকত গুচি যায় তাৰপিছত আহি পেলাই হস্পিটেলত হুলস্থুল কৰিব মানুহটো বচাবলৈ এইটো মানুহটো বেয়া কৰি আনিলে কেনেকৈ বচাই দিব কোনোবাই ডাক্তৰে মানুহে হয় আমাৰ নিচিনাই চব মানুহে আমি ঈশ্বৰ ইয়াত বহি থকা নাই তলত যোনদিনা ঈশ্বৰ নামিব আমিও সেই তাতে গৈ পেলাই কৰিম প্ৰাৰ্থনা কৰিম যে আমাকো বচাই থোৱা আৰু চ' ট্ৰিটমেণ্টটো ফ'ল' কৰিব লাগে এজ একৰ্ডিং টু দ্য ডক্টৰ এণ্ড অলৱেজ এটেণ্ড ছাম ক্লিনিক অৰ হস্পিটেল নিজে ঘৰত কেতিয়াও চিকিৎসা কৰিব নালাগে ডক্টৰে ভুল কৰিছে এইটো বহুত কমন হয় অসমত যে ডক্টৰে ভুল কৰিলে ভুল ট্ৰিটমেণ্ট কৰিলে কেতিয়াবা কোনোবাই শুনিছে নেকি যে পেচেণ্টে ভুল কৰিলে নাই শুনা কিন্তু দিনে ৰাতি পেচেণ্টৰ ভুলটো আমি পাই থাকোঁ আমি খালি সেই এডভাৰটাইজ কৰি নুফুৰোঁ যে পেচেণ্টে ভুল কৰিলে আদাৰৱাইজ ভৰি পচি যায় ডায়েবেটিছত কিবা এটা আছে IME কিবা 6 নে 7 আছে কিবা নাম দৰৱ সেইটো খাই থাকে চুগাৰ ইপিনে চখ থাকে ভৰি পচি যায় সেই পেচেণ্টটোতো আহি কেতিয়াও নকয় যে মই ভৰিটো পচাই ল'লোঁ এতিয়া এইটো মোৰ ভুল আছিলে কিন্তু আমি যদি ভৰিটো কাটিব লগা হয় সেইটো আৰম্ভ কৰি দিব যে এইটো ডাক্তৰে ভৰিটো কাটি পেলালে এইটো ভুল কৰিলে ভুল ট্ৰিটমেণ্ট আছিলে চ' সেইবিলাক কৰিব নাপায় নিজৰ মতে চিকিৎসাটো কৰিলে ফচিব আৰু ফচে ৰেগুলাৰলি ফচি আছে মানুহবিলাক আমাৰ কথা হ'ল যে মোৰ তাত আহিব নালাগে বেলেগৰ তাতে কৰক চিকিৎসাটো ডক্টৰৰ হাতত কৰিলে হ'ল যিকোনো প্ৰব্লেমৰ কাৰণে বাকী মোৰ নিজৰ ব্ৰাঞ্চৰখিনি কথাখিনি ক'লোঁ বাকীখিনি ব্ৰাঞ্চৰ কথা এটাই থাকে যে ইফ ইউ হেভ এ প্ৰব্লেম কনচাল্ট এ ডক্টৰ এণ্ড ইফ ইউ ডোণ্ট বিলিভ দেট ডক্টৰ you can change a doctor you can always change your doctor you have the option you have the money আপনার পয়সা আছে আপনি চেঞ্জ কৰি লওক আপনি বেলেগৰ তাত গুচি যাওক আপনি 5 জনক দেখাই লওক আপনি ভেৰিফাই কৰি লওক কিন্তু ট্ৰিটমেণ্টটো ডক্টৰৰ পৰা ল'ব নিজে ট্ৰিটমেণ্ট নকৰিব চ' ৰিগাৰ্ডিং হাৰ্নিয়াৰ বিষয়ে হাৰ্নিয়াটো কিনো বস্তু এইটো পেটত আপোনাৰ সাধাৰণতে কৰঙা চুকত বুলি কয় জেগাটো বা ইনগুৱাইনেল এৰিয়া ইন আৱাৰ লেংগুৱেজ ইট ইজ ইনগুৱাইনেল এৰিয়া তাতে ছাডেনলি এটা বেলুনৰ নিচিনা পপ আউট কৰে এণ্ড দেন ইট ষ্টাৰ্টছ ইনক্ৰিজিং ইন চাইজ তাৰপিছত সি লাহে লাহে গ্ৰেজুৱেলি চাইজটো বাঢ়িব আৰম্ভ কৰে সৰুকালতো কিছুমান বাচ্চাৰ দেখিব যে ৰাইট ছাইড বা লেফ্ট ছাইডত এই কৰঙা চুকত গুটিটোৰ জাষ্ট ওপৰত আপোনাৰ কিবা এটা চুৱেলিঙৰ নিচিনা আছে এইটো জন্মৰ পৰা হ'ব পাৰে এইটো পিছৰ বয়সতো হ'ব পাৰে আৰু এইটো বুঢ়া কালতো হ'ব পাৰে চ' এইটোৰ কোনো বয়স নাই চবৰে হ'ব পাৰে সাধাৰণতে বাচ্চা কালত যদি হয় সেইটো প্ৰব্লেমটো বেলেগ হৈ গ'ল এইটো কিবা এটা থাকি গ'ল মাকৰ পেটৰ পৰা আহোঁতে পোৱালিটো তাৰ কিবা এটা থাকি যায় পেটিন প্ৰচেছাছ ভেজাইনেলিছ বুলি কয় এইটো আমাৰ লেংগুৱেজত এই থাকি যোৱাৰ কাৰণে এইটো বন্ধ নহ'ল নৰ্মেলি মানুহৰ মাকৰ পেটৰ পৰা ওলাই অহাৰ আগতে বন্ধ হৈ যায় বস্তুবিলাক কিন্তু এইটো সেই বাচ্চাৰ বন্ধ নহ'ল চ' তাৰ হাৰ্নিয়াৰ অপাৰেশ্যন হ'ব এইটো হাৰ্নিয়া হৈ গ'ল তাৰ বাচ্চাবিলাকৰ হাইড্ৰচিলো বুলি কোৱা যায় কিছুমানত পানী জমা হৈ যায় ইহঁতৰ ট্ৰিটমেণ্টটো লেছ দেন 12 ইয়াৰ্ছৰ ট্ৰিটমেণ্টটো ডিফাৰেণ্ট হয় তাত অকল হাৰ্নিয়াটো বন্ধ কৰি দিলে হৈ যায় এইটো আপোনাৰ পেটৰ ভিতৰত দুই ছাইডে সৰু সৰু আপোনাৰ ফুটাৰ নিচিনা আছে দেৰ ইজ এ হোল ইনচাইড অন বোথ দ্য ছাইডছ ইন ইনগুৱাইনেল ৰিজন ফ্ৰম হুৱেৰ দ্য হোল ইজ কিপছ ইনক্ৰিজিং ইন চাইজ এণ্ড আল্টিমেটলি হাৰ্নিয়া ফৰ্মছ সেই হোলটোৱে বন্ধ কৰি দিলে বাচ্চাবিলাকত কামটো শেষ হৈ যায় বাট ফৰ এডাল্ট পপুলেশ্যন we need to reinforce the whole muscular wall and to reinforce that muscular wall we put mesh আজিকালি জালি বুলি কয় জালি বহাই দিয়া যায় যাতে আকৌ হাৰ্নিয়াটো নহয় আগতে যেতিয়া চিলনি কৰি পেলাই হাৰ্নিয়া অপাৰেশ্যন কৰা হৈছিল ৰেকাৰেঞ্চ হৈছিল খুব দেখা গৈছিল যে আকৌ হৈ যায় চ' সেই আকৌ হৈ যোৱা প্ৰব্লেমটো গুচাই দিবৰ কাৰণে জালি দিব আৰম্ভ কৰিলে জালি দিয়াৰ পিছত আকৌ হৈ যোৱা প্ৰব্লেমটো সাধাৰণতে নাইকিয়া হৈ গৈছে এইটো হ'ল ইনগুৱাইনেল হাৰ্নিয়া বুলি কয় কৰঙা চুকত যিখিনি থাকে সেইটোৰ কাৰণে বুঢ়াকালতো হয় বুঢ়াকালত সাধাৰণতে সেই মাংসবিলাক দুৰ্বল হৈ যোৱাৰ কাৰণে হয় মাছল এট্ৰফি বুলি কয় মাছল এট্ৰফিটো হৈ যোৱাৰ কাৰণে আপোনাৰ সেই ছেইম বস্তু পেটৰ ভিতৰৰ উইকনেছটো আপোনাৰ পপ আউট কৰে আপোনাৰ পেটৰ ভিতৰৰ বস্তুবিলাক বাহিৰলৈ ওলাই আহিব আৰম্ভ কৰে সেই মাস্কুলাৰ ৰিইনফৰ্চমেণ্টৰ কাৰণে আমি জালিটো বহাই দিওঁ চ'
এডাল্ট পপুলেশ্যনৰ ট্ৰিটমেণ্টটো হ'ল হাৰ্নিঅ'প্লাষ্টি বুলি কয়, সেইটো জালিটো বহাই দিয়া। এণ্ড বাচ্চাবিলাকৰ হাৰ্নিঅ'টমি বুলি কয়, য'ত জালি চালি ইউজ নকৰে, খালি অকল আপোনাৰ কৰি দিয়া হ'ল, হাৰ্নিয়াটো বন্ধ কৰি দিয়া হ'ল। হাৰ্নিয়া আৰু হ'ব পাৰে নেকি? হাৰ্নিয়া পেটত আৰু হ'ব পাৰে যদি আগতে কিবা অপাৰেশ্যন কৰিছিল পেটটো ফালি পেলাই, আৰু অপাৰেশ্যনটোত আপোনাৰ ষ্টিচ কৰা যায়, তাৰপিছত গোটেই মাছল লেয়াৰবিলাক ষ্টিচ কৰা যায়। সেই মাছল লেয়াৰবিলাক যদি ফাটি যায় আকৌ সেইবিলাকতো হাৰ্নিয়া হয়, তাক ইনচিছনেল হাৰ্নিয়া বুলি কওঁ আমি। আৰু নানা ধৰণৰ হাৰ্নিয়া আছে, এইটো গোটেইখিনি ডিছকাছ কৰিবলৈ হ'ব, প্ৰব্লেম হ'ব। নানা ধৰণৰ আৰু হাৰ্নিয়া আছে। ইনচিছনেল হাৰ্নিয়াটো বহুত কমন, আগতে কি কয় তল পেটত অপাৰেশ্যন হোৱাবিলাকত সাধাৰণতে বেছিকৈ দেখা যায়, ওপৰ পেটৰ অপাৰেশ্যন হ'লে কম দেখা যায়। লেপ্ৰস্কপিটো যিখিনি ফুটা কৰে 10 mm ফুটাবিলাকত যদি প্ৰপাৰলি ফুটাবিলাক বন্ধ কৰা নহ'ল, তেতিয়াহ'লে সেই ফুটাবিলাকতো হাৰ্নিয়া হৈ যাব পাৰে। সেইকেইটা হাৰ্নিয়াৰ আকৌ লেপ্ৰস্কপি, অ'পেন চাৰ্জাৰী দুটাই কৰিব পাৰি। আল্টিমেটলি এইমটো এইটোৱে হ'ল যে সেই ফুটাটো বন্ধ কৰি পেলাই ভিতৰৰ পৰা, যদি লেপ্ৰস্কপি হৈছে ভিতৰৰ পৰা জালি লাগিব, আৰু যদি অ'পেন চাৰ্জাৰী কৰা হৈছে তেতিয়াহ'লে বাহিৰৰ পৰা জালিটো দিয়া যাব। জালিটো দি পেলাই সেই মাস্কুলাৰ ৰিইনফৰ্চমেণ্ট হয়, বেচিকেলি মাছল উইকনেছৰ কাৰণে হাৰ্নিয়াটো হ'ব, আৰু সেই মাছলটো ৰিইনফৰ্চ কৰিবৰ কাৰণে আমি জালিটো ইউজ কৰোঁ। চ' এইটো হাৰ্নিয়াৰ বিষয়। হাৰ্নিয়াটো অপাৰেশ্যন কিয় লাগে? যদি প্ৰব্লেম পোৱা নাই হাৰ্নিয়াটোৰ অপাৰেশ্যন কিয় লাগে? হাৰ্নিয়াৰ এটা ডাঙৰ প্ৰব্লেম হ'ল ই ফচি যায়। ছাডেনলি এদিন কোনোবা দিন কাহ হ'ল খুব জোৰে, খুব কনষ্টিপেশ্যন হ'ল, খুব পেচাবত কিবা অবষ্ট্ৰাকশ্যন হ'ল, কিবা হ'ল, প্ৰব্লেম হ'ল, এই প্ৰব্লেমটোৰ কাৰণে আপুনি পেটত খুব জোৰ দিলে, খুব বেছিকৈ পেটৰ ভিতৰৰ বস্তুবিলাক ফুটা দি ওলাই আহিলে আৰু ফচি গ'ল, তাৰপিছত সি ঘূৰি নাযায় ভিতৰলৈ, সেইটোক কয় অবষ্ট্ৰাক্টেড হাৰ্নিয়া। অবষ্ট্ৰাক্টেড হাৰ্নিয়া emergency, that is an emergency and it needs treatment within 6 hours of obstruction. Otherwise patient may lose life also. If it becomes very delayed, there can be loss of life also. So that is the main danger of having hernia. There are patients who are roaming around with 10 বছৰ হৈ গ'ল, 15 বছৰ হৈ গ'ল, একো হোৱা নাই, it's all luck. হাৰ্নিয়া চোৱা দিনা ৰাতিও হৈ যাব পাৰে অবষ্ট্ৰাকশ্যনটো, আৰু নেক্সট 15 বছৰলৈকে হয়তো একো নহ'বও পাৰে। But the treatment is needed to just to prevent that complication. সেই কমপ্লিকেশ্যনটো প্ৰিভেণ্ট কৰিবৰ কাৰণে এইটো লাগে, হাৰ্নিয়াৰ ট্ৰিটমেণ্টটো কৰিব লাগে, আৰু সময়মতে কৰি ল'ব লাগে। যিমান ডাঙৰ হাৰ্নিয়া চাইজটো হৈ গৈ থাকিব, চান্সেছ অফ ৰেকাৰেঞ্চ ইন দ্য পষ্ট অপাৰেটিভ পিৰিয়ড, অপাৰেশ্যনৰ পিছতো যিটো ৰেকাৰেঞ্চ হয়, যিমান ডাঙৰ হ'ব সিমান চান্সটো বেছি হৈ গৈ থাকিব। ডাঙৰ হৈ যোৱাৰ মানে কি, সিমানখিনি মাছল সি উইক কৰি থৈ গ'লগৈ। আপোনাৰ 2 চেণ্টিমিটাৰ ফুটা এটা ৰিইনফৰ্চ কৰিবৰ কাৰণে যিটো লাগে, 10 চেণ্টিমিটাৰ এটা ফুটা হৈ গ'লে তাতকৈ বহুত ডাঙৰ জালি এটা লাগিব, তাৰমানে সিমানখিনি এৰিয়া আপোনাৰ মাছলটো উইকনেছ আহি গৈছে। চ' সেইকাৰণে সময় থাকোঁতেই, সৰু থাকোঁতেই বস্তুটো অপাৰেশ্যন কৰাই ল'ব লাগে, আৰু অপাৰেশ্যনটো আৰ্লি হ'লে আপুনি পিছৰ কমপ্লিকেশ্যনবিলাক কেতিয়াও জীৱনত গমেই নাপাব। কমপ্লিকেশ্যন হৈ যোৱাৰ পিছত যদি ইনফেক্টেড হৈ গ'ল, অপাৰেশ্যনটো অলৰেডি ইনফেক্টেড হৈ আছে, কমপ্লিকেশ্যন হোৱাৰ কাৰণে, অবষ্ট্ৰাকশ্যন হোৱাৰ কাৰণে, এটা প্ৰব্লেম আছে ষ্ট্ৰেংগুলেশ্যন বুলি কয়, তেতিয়া ইনফেকশ্যনো হৈ গ'ল লগতে। চ' ইন দ'জ কেছেছ জালিটো দিব নোৱাৰে। চ' ইন দ'জ পেচেণ্টছ এগেইন চান্সেছ অফ ৰেকাৰেঞ্চ উইল বি ভেৰি হাই। চ' সেইকাৰণে এইবিলাক হ'ব নালাগে। কিয় কষ্ট কৰিব আছে, বেমাৰ এটা আছে, দেখাই পেলাই ট্ৰিটমেণ্ট কৰি ল'লে হ'ল। চ' সেইটোৱে হাৰ্নিয়াৰ বিষয়ে সেইখিনিয়ে ক'ম, যে ট্ৰিটমেণ্টটো সময়মতে কৰাই ল'লে হ'ল, আৰু জালি দিয়াৰ পৰা আজিকালি ৰেকাৰেঞ্চ সাধাৰণতে নহয়। চ' কনফিডেণ্টলি ট্ৰিটমেণ্টটো লৈ ল'লে হ'ল।